যোৱা ৩টা দশকৰ অসমৰ অৰ্থনীতি আৰু সাধাৰণ মানুহৰ জীৱন জীৱিকা এই সম্পৰ্কে মই দুআষাৰমান কম। দুটা কথাৰ কাৰণে বিষয়টো ঠিক কৰা গ'ল। প্ৰথম কথাটো হ'ল যে বহুত দীঘলীয়া সময় যদি মই লওঁ তেতিয়াহ'লে প্ৰায় ১ ঘণ্টাৰ ওচৰৰ এটা বক্তৃতাত তাৰ সম্পৰ্কে ভালকে ব্যাখ্যাও কৰা নাযায় আৰু সেইখিনি সামৰিবও নোৱাৰি। আৰু দ্বিতীয় কথাটো হ'ল তথ্যপাতিৰ কিছু অভাৱ আছে। আমি ইতিহাস বা অন্যান্য ক্ষেত্ৰত যেনেকুৱা ধৰণৰ সমল পাওঁ, অৰ্থনৈতিক ক্ষেত্ৰৰ বিষয়বিলাক জানিবলৈ হ'লে তেনেকুৱা ধৰণৰ তথ্যপাতিৰ আমাৰ অসমত খুব সুলভ হৈ থকা নাই। আৰু সেইকাৰণে মই ভাবিলোঁ যে যোৱা ৩টা দশক বা ৩০ বছৰমানৰ এটা যদি ৰূপৰেখা দাঙি ধৰিব পাৰোঁ তেতিয়াহ'লে মই চাগে কিছু কথা আপোনালোকৰ সন্মুখত ৰাখিব পাৰিম। বিষয়লৈ যোৱাৰ আগতে মই দুটামান কথা উল্লেখ কৰিব খুজিছোঁ এইটো কাৰণেই যে যিহেতু গোটেই অনুষ্ঠানটোৰ নাম তথ্য আৰু যুক্তিৰ কথা আছে, গতিকে মই তথ্যৰ ওপৰতেই কথাখিনি ক'ম। আৰু এতিয়া আটাইতকৈ সমস্যাজনক বস্তুটোৱে তথ্য। গতিকে মই আজি যিখিনি তথ্য আপোনালোকৰ আগত উপস্থাপন কৰি তাৰ ভিত্তিত মোৰ বক্তব্য ৰাখিবলৈ চেষ্টা কৰিম, সেই কথাখিনি মই অফিচিয়েল যিখিনি তথ্য, যিখিনি ইতিমধ্যে ভাৰত চৰকাৰে স্বীকাৰ কৰিছে, তাৰ ওপৰতে মই কথাখিনি সামৰিবলৈ বিচাৰিম। মোৰ নিজে মোৰ সমীক্ষা কৰা বা নিজে ছাৰ্ভে কৰা তথ্যও আছে, সেইখিনিৰ ওপৰতো মই ক'ব পাৰিলোঁ হয়, কিন্তু সেইখিনি মই ভাবিছোঁ যে নোকোৱাই ভাল। কিন্তু মোটামুটি একেই। মই ক'ৰবাত হয়তো এই অৰিন্দমে কোৱা ধৰণেৰে হিউমেন ডেভেলপমেণ্ট ছাৰ্ভে, যিটো এটাকে লাৰ্জেষ্ট ছাৰ্ভে এতিয়ালৈকে অসমত কৰিছিলোঁ, প্ৰায় ৪২,০০০ হাউচ হোল্ড আৰু ১,৯৩,০০০ মানুহ সামৰি কৰা হাউচ হোল্ড ছাৰ্ভে আছিলে। সেইটোৰো এইটো আচলতে ২০১৩ চনমানত আমি ছাৰ্ভে কৰিছিলোঁ। গতিকে ১২-১৩ বৰ্ষটোত কৰা ছাৰ্ভে অকণমান পুৰণা হৈছে, কিন্তু মোটামুটি তথ্যখিনি কিন্তু চৰকাৰী তথ্যৰ লগত মোটামুটি একেই। হ'লেও মই আজি যিখিনি তথ্য ল'ম সেই তথ্যখিনি ভাৰত চৰকাৰ বা অসম চৰকাৰ স্বীকৃত তথ্য। মূলতঃ চেণ্ট্ৰেল ষ্টেটিষ্টিকেল অফিচ, নেশ্যনেল চেম্পল ছাৰ্ভে অৰ্গেনাইজেশ্যন, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে, এইখিনি ডাটাৰ ওপৰত মই বেছ কৰি পেলাই কথাখিনি ক'ম। যদিও বা সময়ে সময়ে যদি মই সুবিধা পাওঁ, আমাৰ মোৰ দুটা ছাৰ্ভে কথা মই উল্লেখ কৰিব পাৰোঁ। এটা হ'ল হিউমেন ডেভেলপমেণ্ট ৰিপৰ্ট, যিটো প্ৰকান্তৰে গভৰ্ণমেণ্ট অফ আছামে ইতিমধ্যে স্বীকাৰ কৰি লৈছে, কাৰণ গভৰ্ণমেণ্ট অফ আছামে পাব্লিছ কৰিছে। আৰু এটা ছাৰ্ভে আমি কৰিছিলোঁ, মই অকেডিত আছিলোঁ। অকেডিত এৰাৰ ঠিক আগে এটা মই ছাৰ্ভে কৰি ৰিপৰ্ট এটা দি আহিছিলোঁ। এইটো আছিলে ৱৰ্ক এণ্ড ৱেল বিং ইন ৰুৰেল আছাম, ২০২০ চনত কৰা ছাৰ্ভে আছিলে, আৰু ২০২১ চনৰ জানুৱাৰীত মই অকেডি এৰিছোঁ। তাৰ কিছু কথা ক'ম, আৰু সেইটো এটা মই ভাবোঁ যে অতি গুৰুত্বপূৰ্ণ ছাৰ্ভে আছিল। তাত ১০,০০০ মানুহ ছাৰ্ভে কৰা হৈছিল, গ্ৰামাঞ্চলত ১০,০০০ ঘৰ, গতিকে প্ৰায় ৬০,০০০ মান মানুহৰ সেইটো ছাৰ্ভে। সেইটো গুৰুত্বপূৰ্ণ আছিল এইটো কাৰণেই যে ক'ভিডৰ ঠিক আগে কৰা ছাৰ্ভে আছিল। আৰু ক'ভিডে আচলতে আমাৰ কি ধৰণে অৰ্থনীতি বিধ্বস্ত কৰিছে সেইটো জানিবলৈ এতিয়া যদি কোনোবাই ছাৰ্ভে কৰে তেতিয়াহ'লে সেই ছাৰ্ভেটো এটা বেছলাইন হিচাপে ল'ব পৰা যায়। গতিকে তাৰ কিছু তথ্যও মই ক'ৰবাত উনুকিয়াম। তাৰপিছৰ যিটো কথা মই আপোনালোকক কোৱা উচিত বুলি ভাবিছোঁ, সেইটো হ'ল যে অৰ্থনীতি বুলি ক'লে আমি সাধাৰণতে এটা টেকনিকেল ছাবজেক্ট হিচাপে চাওঁ। ঢেৰ ইকুৱেশ্যন থাকে, মডেল থাকে, অংকৰ জৰিয়তে বিভিন্ন ধৰণৰ সিদ্ধান্তলৈ আহিবলৈ চেষ্টা কৰা যায়। আজি মই তেনেকুৱা কোনো ধৰণৰ চেষ্টা নকৰোঁ। আৰু মই ভাবিছোঁ যে আজি মোৰ যিটো কাম হ'ব সেইটো হ'ব যে যিবিলাক একেবাৰে মেক্ৰ' লেভেলৰ যিবিলাক ট্ৰেণ্ড আছে ইকনমিত, সেই মেক্ৰ' লেভেলৰ ট্ৰেণ্ড আমাৰ সাধাৰণ মানুহৰ জীৱনৰ লগত কেনেকৈ জড়িত হৈ থাকে। এজন সাধাৰণ মানুহৰ জীৱন জীৱিকাৰ লগত আমি যিবিলাক মেক্ৰ' কথা পাতোঁ, যে গ্ৰ'থৰ কথা পাতোঁ, ইনভেষ্টমেণ্টৰ কথা পাতোঁ, এই ধৰণৰ যিবোৰ কথা আমি পাতোঁ, সেই ডাঙৰ যিবিলাক কথা, সেই কথাবিলাক আৰু আমাৰ সাধাৰণ মানুহৰ সৰু ঘৰখন চলোৱাৰ যিটো কথা,
সেই কথাৰ মাজত যিটো এটা কানেকশ্যন আছে আমাৰ এই অংক আৰু মডেলৰ হেঁচাত সেইটো আমি আচলতে অৰ্থনীতিৰ পৰা উশাহ নোপোৱা ধৰণৰ হৈছে গতিকে মই নিজস্ব ধৰণে এই কানেকশ্যন এটা আপোনালোকৰ আগত দাঙি ধৰিবলৈ বিচাৰিম লগতে এইটো কথাও মই কোৱা উচিত বুলি ভাবিছোঁ যে আজি এতিয়া অসমৰ অৰ্থনীতি বুলি ক'বলৈ পাৰোঁ নে নোৱাৰোঁ যে গ্ল'বেলাইজেশ্যনৰ দিনত যিবিলাক বিশ্বজুৰি যিবিলাক প্ৰবাহ বা যিবিলাক ঘটনা ঘটিছে সেইবিলাকৰ পৰা আঁতৰাই বা ৰাষ্ট্ৰীয় পৰ্যায়ত যিবোৰ ঘটনা ঘটিছে যিবিলাক ট্ৰেণ্ড আমি দেখা পাইছোঁ সেইবিলাকৰ পৰা আঁতৰাই অসমৰ অৰ্থনীতি বুলি সুকীয়াকৈ কিবা এটা আলোচনা কৰিব পৰা পৰিৱেশ আচলতে আছেনে নাই সেইটো এটা বিষয় আৰু সেই বিষয়ে আচলতে এটা বক্তৃতাই দিব পাৰি কিন্তু মই সেইটো কৰিব খোজা নাই মই ভাবিছোঁ যে এইটো আমি অসমৰ অৰ্থনীতিৰ কথা পাতোঁতে এই কথাটো কিন্তু আমি মনত ৰখা উচিত যে অসমৰ অৰ্থনীতি এতিয়া বিশ্ব অৰ্থনীতিৰ এটা অংশ আৰু সেইটো ইতিহাসৰ ছাত্ৰসকলে জানে যে আমাৰ প্ৰায় 1920 চনমানতে অসমৰ অৰ্থনীতি বিশ্ব অৰ্থনীতিৰ লগত যোগাযোগ হৈছিল যেতিয়া আমাৰ উপনিৱেশিক শাসন আছিল তেতিয়া কয়লা হওক চাহ হওক এইবিলাকৰ জৰিয়তে 1920 চনতেই অসমৰ অৰ্থনীতি এটা গ্ল'বেল ইকনমিৰ পাৰ্ট হিচাপে সংলগ্ন হৈছিল আৰু মোৰ নিজৰ এটা আগ্ৰহৰ বিষয় মই কিবা এটা কৰিম বুলি ভাবি আছোঁ এতিয়ালৈকে কৰিব পৰা নাই যে 1929 চনত যেতিয়া গ্ল'বেল ইকনমি কোলাপছ কৰিলে তেতিয়া আচলতে অসমৰ অৰ্থনীতিটো কি হৈছিল সেই সম্পৰ্কে মোৰ নিজৰে জানিবলৈ এটা ইচ্ছা আছে এইটো কাৰণেই যে আজি বিশ্ব অৰ্থনীতিত আমাৰ অসমৰ অৰ্থনীতি পাৰ হোৱাৰ পিছত কাইলৈ যদি বিশ্বত কিবা এটা ঘটে আমি কিবা কেনেকুৱা ধৰণৰ আচলতে সম্ভাৱনা হ'ব পাৰে সেইটো জানিবৰ কাৰণে সেই 20ৰ মানে শেষৰ ফালৰ পৰা 29 to 39 সেই পিৰিয়ডৰ আচলতে অসমৰ অৰ্থনীতি জনাত দৰকাৰ বুলি মই ভাবিছোঁ আৰু সেই সম্পৰ্কে মই ভাবোঁ যে চিন্তা চৰ্চা কৰা এটা অৱকাশ আছে কিন্তু আজি সেইটো সুযোগ আমাৰ নাই দুটা কথা কৈ থোৱা ভাল গ্ল'বেলাইজেশ্যনৰ বিভিন্ন ধৰণে থিয়ৰাইজ কৰা হৈছে কিন্তু মোৰ বৰ মনপুত হোৱা থিয়ৰাইজেশ্যন এটা আছে সেইটো হ'ল যে গ্ল'বেল ইকনমি বুলি আমি যেতিয়া কওঁ তেতিয়া আচলতে তাৰ এছেঞ্চিয়েল যিটো কেৰেক্টাৰ সেই কেৰেক্টাৰটো হ'ল যে পলিটিকেল ছভাৰেনিটি আৰু ইকনমিক ছভাৰেনিটিৰ মাজত ছেপাৰেশ্যন এটা সময় আছিল যে পলিটিকেল ছভাৰেনিটি আৰু ইকনমিক ছভাৰেনিটি একেলগ হৈ আছিল যে আপুনি যদি পলিটিকেলি স্বাধীন তেতিয়াহ'লে আপোনাৰ নিজৰ দেশৰ ইকনমি আপোনালোকে নিজে ঠিক কৰিব পাৰে গ্ল'বেলাইজেশ্যনত কিন্তু পলিটিকেল ছভাৰেনিটি আছে কিছু পৰিমাণে কিন্তু ইকনমিক ছভাৰেনিটি আছে নে নাই সেইটো আচলতে এটা ইম্পৰ্টেণ্ট কথা হৈছে আৰু মই ভাবোঁ যে এই যিটো কেৰেক্টাৰাইজেশ্যন গ্ল'বেল কেপিটেল ডেভেলপমেণ্টৰ মই ভাবোঁ যে সেইটো খুব ইম্পৰ্টেণ্ট আমি আচলতে পলিটিকেল ছভাৰেইন হ'লেও ইকনমিকেলি ছভাৰেইন হয় নহয় সেই কথাটো আমি এটা চিন্তা কৰিব লাগিব এই ছেপাৰেশ্যনটো গ্ল'বেলাইজেশ্যন বুজিবৰ কাৰণে খুব ইম্পৰ্টেণ্ট এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ষেত্ৰত এই কথাটো মনত ৰাখি থ'ব লাগে যে অসমৰ অৰ্থনীতি এতিয়া আপুনি যদি চাই আমি GDP বুলি যাক কওঁ আৰু ঘৰুৱা উৎপাদন 2024 চনত আমাৰ শেহতীয়া যিটো তথ্য চেণ্ট্ৰেল ষ্টেটিষ্টিকেল অফিচৰ 2024 চনত আমাৰ ঘৰুৱা উৎপাদন এতিয়া অসমৰ অৰ্থনীতিৰ চাইজ 5,70,000 কোটি টকা 5.7 লাখ crore আৰু গভৰ্ণমেণ্টৰ বাজেট 1,40,000 কোটি টকা অৰ্থাৎ 5,70,000 কোটি টকাৰ 1,40,000 কোটি টকা চৰকাৰে খৰচ কৰে সেই হিচাপে চাবলৈ গ'লে আপুনি দেখিব যে গভৰ্ণমেণ্টে যিটো পাৰ্ট আমাৰ কণ্ট্ৰল কৰে সেই কণ্ট্ৰল কৰা পাৰ্টটো এৰাউণ্ড 25% মান হয় 75% আচলতে চৰকাৰৰ বাহিৰত আছে আৰু আপুনি যদি খুব ভালকৈ বাজেটখন চাই তেতিয়া দেখিব যে এই 25%ৰ মাত্ৰ আপোনাৰ নিজৰ যিটো অংশ মানে ষ্টেটৰ যিটো টেক্স বা নন টেক্স ৰেভিনিউ সেইটো মাত্ৰ 30% বাকী 70% হয় ফাইনেন্স কমিশ্যনৰ গ্ৰাণ্ট নহয় চেণ্ট্ৰেল ছেক্টৰ স্কিম আৰু নহ'লে চেণ্ট্ৰেল শ্বেয়াৰৰ যিটো পাব লাগে টেক্সৰ তাৰ পৰা আহে অৰ্থাৎ
আমাৰ অৰ্থনীতিটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত চৰকাৰী ভূমিকা সম্পৰ্কে আমি ইয়াতে গম পাব লাগে যে টোটেল 5.7 লাখ ক্ৰ'ৰৰ ইকনমিটোত চৰকাৰৰ অংশ 30%, 25% আৰু 25% 30% হে আচলতে চৰকাৰে নিয়ন্ত্ৰণত ৰাখে। বাকীখিনি আচলতে সাধাৰণ মানুহৰ কাম কাজৰ দ্বাৰা নিৰ্ধাৰিত হয়। আৰু সেইকাৰণে মই ভাবিছোঁ যে অৰ্থনীতিৰ কথাটো পাতোতে এই সাধাৰণ মানুহৰ কথাটো আচলতে বাদ দি চলা নাযায়। আৰু সেই কথাটো আমি ভালকৈ বুজি ল'ব লাগে। আৰু সেইকাৰণেই আচলতে মই আজি বিষয়টো এই মেক্ৰ' যিটো কথা আমি কৈ থাকোঁ আৰু সাধাৰণ মানুহেনো কি কৰি আছে, কি ধৰণে এই অৰ্থনীতিটো গঠিত হৈছে, সেই সম্পৰ্কে দুআষাৰমান কথা কম বুলি ভাবি আহিছোঁ। এইখিনি ভূমিকা দিয়াৰ পিছত মই যিটো এটাকে সমস্যাজনক কথা যে গ্ৰ'থৰ কথা কৈ থকা হয়, মই সেইটোৱেদি আৰম্ভ কৰোঁ। কাৰণ মানুহে সেইটো জানে, যদিও বা ইকনমিক গ্ৰ'থ সম্পৰ্কে বিভিন্ন সমস্যা আছে। বহুত মানুহে এতিয়া কৈছে যে মানে গ্ৰ'থ কৰি থাকিলে আমাৰ ইনইকুৱেলিটি বাঢ়িছে, আৰু এতিয়া বিভিন্নজনে লিখিছে যে ডি গ্ৰ'থ, এইটো কমাবহে লাগে আচলতে। এই যত সমস্যাৰ মূল এই গ্ৰ'থ বোলা বস্তুটো। কিন্তু হ'লেও যিহেতু আমাৰ পপুলাৰ নেৰেটিভত ইকনমি এটা সাম্ভয় হয় গ্ৰ'থৰ দ্বাৰা, গতিকে মই গ্ৰ'থৰ পৰাই উইথ অল লিমিটেশ্যন গ্ৰ'থৰ পৰাই মই আৰম্ভ কৰিব বিচাৰিছোঁ। আমি যদি চাওঁ তেতিয়াহ'লে দেখোঁ যে অসমৰ অৰ্থনীতিৰ গ্ৰ'থৰ পিকচাৰটো বৰ পিকুলিয়াৰ। আপোনালোকে নিজে আচৰিত হ'ব। আপোনালোকে যদি অকণমান চৰকাৰী তথ্য পাতি চাই থাকে তেতিয়াহ'লে দেখিব আৰু অলপ চক খোৱাৰ নিচিনা হ'ব যে মই চেণ্ট্ৰেল ষ্টেটিষ্টিকেল অফিচৰ অসমৰ গ্ৰ'থ সম্পৰ্কীয় কিছু তথ্য পাতি আজি বেছ কিছুদিন ধৰি চাই আছোঁ। আৰু চাই মই নিজে বুজিবলৈ চেষ্টা কৰি আছোঁ যে কেনেকৈ সম্ভৱ হৈছে। আপুনি দেখিব যে যোৱা 2011-12 চনৰ পৰা 2019-20 মানে যোৱা 10 বছৰমান যদি আপুনি 15 বছৰ আগলৈ যদি যায়, 2011-12 পৰা 2019-20 চনলৈকে যদি আপুনি এভাৰেজ এটা অসমৰ বিকাশৰ হাৰ চাই, তেতিয়া দেখিব যে এইটো এৰাউণ্ড 10-11-12% ভিতৰত আছে। যিটো নমিনেল বুলি কওঁ, মানে কাৰেণ্ট প্ৰাইচ, অৰ্থাৎ মূল্য বৃদ্ধি ইনক্লুডেড, মানে মূল্য বৃদ্ধি ধৰি বস্তুও বাঢ়িব পাৰে, দামো বাঢ়িব পাৰে। কিন্তু ধৰি লওক যদি বস্তু নেবাঢ়ে, পৰিমাণ নেবাঢ়ে, দাম বাঢ়ে, তেতিয়াও গ্ৰ'থ হ'ব পাৰে। সেইটো ধৰি পেলাই আমাৰ 10%-12% এটা আমি গ্ৰ'থ দেখা পাওঁ। যেতিয়া ক'ভিড যিটো বৰ্ষ হ'ল, ক'ভিড বৰ্ষটোত আমাৰ আশা কৰা মতে নিগেটিভ গ্ৰ'থ হৈছে। মই অৰিণমে কৈছে মই কমিটি এখনতো আছিল, সেইখিনি সময়তো আমাৰ প্ৰজেকশ্যন আছিল, আৰু সেইখিনি প্ৰজেকশ্যনৰ মতে আমাৰ সেইটো গ্ৰ'থ আমি নিগেটিভ 2%, অৰ্থাৎ 2021 বৰ্ষত যেতিয়া ক'ভিড চলি আছিল তেতিয়া অৰ্থনীতি সংকুচিত হৈছে আৰু নিগেটিভ 2% গ্ৰ'থ হৈছে। তাৰ পিছত বৰ আচৰিত কথাটো হ'ল যে তাৰ পিছৰ বছৰ অসমৰ গ্ৰ'থ ৰেট অফিচিয়েল ডেটাত নমিনেল গ্ৰ'থ ৰেট 21%। সেইটো এটা যুক্তি ওলাব পাৰে, মই নিজে হিচাপ কৰি চাইছোঁ যে যিহেতু নিগেটিভ গ্ৰ'থ হৈ আছিলে, বেছটো বহুত কম, গতিকে অলপমান বাঢ়িলে হয়তো এটা হাই গ্ৰ'থ এটা সি ইণ্ডিকেট কৰিব পাৰে। 21%, যদিও বা সেইটো চক খাব লগা এটা ফিগাৰ যে 21% নমিনেল গ্ৰ'থ মানে বহুত গ্ৰ'থ। আচলতে ইকনমি একদম ভাইব্ৰেণ্ট হৈ থাকিব লাগিব। তাৰ পিছৰ বছৰ 17%, আৰু লাষ্ট যিটো আমাৰ ডাটা আছে 23-24, সেইটো আপোনাৰ 19%। অৰ্থাৎ ক'ভিডৰ পিছত অসমৰ অৰ্থনীতিৰ গ্ৰ'থ ৰেট অভূতপূৰ্বভাৱে বেছি। সাধাৰণতে যিটো এভাৰেজ আছিলে যে 11%-12%, সেইটোৰ তুলনাত ক'ভিডে বাৰু নিগেটিভ কৰিলে, সেইখিনিলৈকে ঠিক আছে। তাৰ পিছৰ বছৰতে আপোনাৰ 21%, তাৰপিছত 17%, তাৰপিছত 19%। এইটো মোৰ ডাটা নহয়, এইটো CSO ডেটা। এতিয়া কি হ'ব পাৰে, মানে যদি আমি ভাবিবলৈ চেষ্টা কৰোঁ তেতিয়া দেখিম যে হয় ইকনমি সাংঘাতিক ভাল কিবা এটা হৈ থাকিব লাগিব, যে ইকনমিকেলি সাংঘাতিক ভাইব্ৰেণ্ট কিবা এটা হৈ থাকিব লাগিব, যিটোৰ জৰিয়তে এনেকুৱা ধৰণৰ গ্ৰ'থ সম্ভৱপৰ হ'ব পাৰে।
দুটা সমস্যা আছে, মোৰ সময় নহ'ব মানে সামৰিবলৈ, তথাপি মই অনুকিয়াই থোৱা উচিত বুলি ভাবিছোঁ। এটা হ'ল যে যদিহে ইয়াত এটা গণ্ডগোলীয়া কথা এইটোৱে আছে যে গ্ৰোথৰ লগত গ্ৰোথৰ প্ৰচেছটো খুব ইম্পৰ্টেণ্ট। যে আপুনি বহুত উৎপাদন কৰিব পাৰে, কিন্তু সেই উৎপাদনে যদি আপোনাক এক্সক্লুজনেৰী হয়, অৰ্থাৎ বহুত মানুহ আঁতৰাই ৰাখে, কেইজনমান মানুহৰহে উৎপাদন হয়, তেতিয়াও গ্ৰোথ হ'ব। গতিকে নেচাৰ অফ গ্ৰোথ প্ৰচেছটো খুব ইম্পৰ্টেণ্ট। আৰু যদি এক্সক্লুজনেৰী প্ৰচেছত যদি 20% গ্ৰোথ হৈছে, তেতিয়াহ'লে সাধাৰণ মানুহৰ অৱস্থা শোচনীয় হ'ব লাগে আচলতে। আৰু যদি ইনক্লুজনেৰী প্ৰচেছত যদি 20% হয়, 21% হয়, তেতিয়াহ'লে মানুহৰ অৱস্থা সাংঘাতিক ভাল হ'ব লাগে। চ' এটা আণ্ডাৰলাইং আমাৰ এটা এজাম্পশ্যন বা হাইপোথেচিছ তাত থাকিব যে আমি আচলতে পৰিমাণটোতো গম পালোঁ, কিন্তু নেচাৰ অফ গ্ৰোথ কি সেইটো সম্পৰ্কে মই আহিম গোটেই কথা থাকিলে। সেইটো এটা খুব ইম্পৰ্টেণ্ট কথা যে যিটো পদ্ধতিৰে মই 21% বিকাশ কৰিছোঁ, সেইটো যদি সকলোকে লৈ কৰিছোঁ, সকলোৰে ভাল হ'ব। আৰু যদি বাকী মানুহক অঁতৰাই পেলাই কেইজনমান মানুহৰ কাৰণে কৰিছোঁ, বাকী মানুহখিনিৰ অৱস্থা সাংঘাতিক বেয়া হ'ব। তাতকৈ 10% ঠিক ঠাক আছিল তাৰমানে কথাটো, তেনেকুৱা ধৰণে আমি ভাবিব পাৰোঁ। এতিয়া সমস্যাত তাৰপিছতে এইটো নমিনেল গ্ৰোথৰ কথা ক'লোঁ। তাৰপিছতে ইণ্টাৰেষ্টিংলি আমাৰ ৰিয়েল গ্ৰোথ বুলি এটা বস্তু আছে। অৰ্থাৎ আমি যেতিয়া মূল্য বৃদ্ধিটো এডজাষ্ট কৰি দিওঁ, যে কিমান পাৰ্চেণ্ট দাম বাঢ়িছে সেইটো যেতিয়া মাইনাছ কৰি দিওঁ, কনষ্টেণ্ট প্ৰাইচ বুলি কোৱা হয়, তেতিয়া আকৌ আপুনি দেখিব যে সেইটো পিৰিয়ডৰ এভাৰেজ যিটো ইনফ্লেশ্যন 5% 6% আমাৰ সেইখিনি সময়ত ইনফ্লেশ্যন আছিলে, মূল্য বৃদ্ধিৰ হাৰ আছিলে। গতিকে নৰ্মেল প্ৰচেছটো আছিলে যে আপোনাৰ যিটো নমিনেল হয় তাৰ পৰা সেইটো মাইনাছ কৰি দিব লাগে, সেইখিনি আপোনাৰ ৰিয়েল তাৰমানে, যে এইখিনি মূল্য বৃদ্ধিৰ কাৰণে হোৱা গ্ৰোথ আৰু এইখিনি মূল সম্পদৰ বিকাশৰ কাৰণে হোৱা গ্ৰোথ। সেইটো কৰি দিয়াৰ পিছত দেখোঁ যে ৰিয়েল গ্ৰোথ মূল্য বৃদ্ধি আৰু নমিনেল গ্ৰোথৰ মাজত নিমিলে তাৰমানে। কেনেকৈ নিমিলে? যে যিখিনি সময়ত আপোনাৰ 21% আছিলে, সেইখিনি সময়ত আমাৰ গ্ৰোথ আছিলে 4.2% ৰিয়েল। সেইটো CSR ডাটা। এতিয়া তাত যদি আমি 7% 8% যদি মূল্য বৃদ্ধি দিওঁ, তেতিয়াও আচলতে নমিনেলৰ লগত নিমিলে। 21%ৰ পৰা আপুনি 7 মাইনাছ কৰি দিলে বা 8 মাইনাছ কৰি দিলে, ৰিয়েল 11, 12, 13 কিবা এটা হ'ল, 4 হ'ব নালাগে। তাৰপিছত নেক্সট আপোনাৰ 8.9%, তাৰপিছত 13.3%। এইটো এটা মানে মোৰ আজিকালি কথাবিলাক সন্দেহ প্ৰকাশ কৰিলেও অলপ হয়, কিন্তু মোৰ নিজৰ এটা ধাৰণা যে এই অসমৰ GDP ৰিলেটেড যিটো ডাটা, এই ডাটাটো অৰ্থনৈতিক আৰু লগতে ৰাজনৈতিকো হৈ দিওঁ কিছু পৰিমাণে। মই বিশেষ এতিয়া ব্যাখ্যা নকৰোঁ, এইটো মই পিছৰ ফালে মই অকণমান উনুকিয়াই দিম। গতিকে এই কথাটো ভালকৈ বুজিব লাগে। তথাপি মই এই যিটো ডিকোডিং বুলি যাক কয়, যে ইমান এটা ধৰণৰ গ্ৰোথ এটা হৈছে, এইটো ক'ৰ পৰা কেনেকৈ হৈছে অকণমান যদি চাওঁ, তেতিয়াহ'লে আমি কি পামগৈ আৰু তাৰ আমি কেনেকৈ এটা ব্যাখ্যা কৰিব পাৰোঁ, সেইটো আমি বুজিবলৈ চেষ্টা কৰিম। যেতিয়া এনেকুৱা দীঘলীয়া সময়ৰ কাৰণে বা বিশেষ সময়ৰ কাৰণে আমি গ্ৰোথ পাওঁ, তেতিয়া আমি চাওঁ যে ইয়াৰ উৎস কি? 21% গ্ৰোথ হ'বলৈ কোনটো ছেক্টৰে ভালকৈ কাম কৰিছে, কোনটো ছেক্টৰৰ দ্বাৰা এই গ্ৰোথটো ড্ৰাইভ কৰা হৈছে। বা 13%, 14% যদি ৰিয়েল গ্ৰোথ, ইণ্ডিয়াৰ গ্ৰোথ ৰেট এতিয়া আপোনাৰ ৰিয়েল যদি ভেলু চাই, তেতিয়াহ'লে এৰাউণ্ড 8%, অৰ্থাৎ আমাৰ 14%। গতিকে আমাৰ ইমান ভাল হৈ আছে, কোনটো ছেক্টৰে আচলতে ইকনমিটো ড্ৰাইভ কৰিছে, সেই কথাটো জানিবৰ কাৰণে আমাৰ মন যাব। তেতিয়া আমি যদি চাওঁ, তেতিয়া দেখা পাম যে 2000 সেই একেটা পিৰিয়ডতে মই চাইছোঁ যে 2012-13 আৰু 21-22, মানে 11-12-21-22 ওচৰলৈকে আপুনি যদি চাই, আমাৰ তিনিটা ছেক্টৰ, মই বহুত দীঘলীয়া নকৰোঁ, তিনিটা ছেক্টৰে ধৰক যে এগ্ৰিকালচাৰ, ইণ্ডাষ্ট্ৰি আৰু ছাৰ্ভিচেছ, আমি তিনিটা লওঁ। এগ্ৰিকালচাৰ যিটো এভাৰেজ গ্ৰোথ, সেই গ্ৰোথটো আপোনাৰ 2.6%। আৰু এইটো অস্বাভাৱিক একো নাই, ইণ্ডিয়াতেই মোটামুটি 2%, 3%ৰ ভিতৰত এগ্ৰিকালচাৰ গ্ৰোথ হৈ আছে। তাৰপিছতে 22-23, মানে ক'ভিডৰ পিছৰ সময়টোত এগ্ৰিকালচাৰ ছেক্টৰৰ গ্ৰোথ চৰকাৰী ডেটা মতে -13.8%।
আৰু 2023-24 যিটো বৰ্ষ সম্পৰ্কে মই কৈছো যে 21% 13% মানে ৰিয়েল গ্ৰোথ আহিছে 19% আপোনাৰ নমিনেল গ্ৰোথ আহিছে সেইখিনি সময়ত অসমৰ এগ্ৰিকালচাৰ গ্ৰোথ 49.2% না মানে মই তিনিমাহ মান নিজে ক্যালকুলেট কৰিছো নিজৰ মানে this is something which is very unusual in India যে এনেকুৱা কৃষি ক্ষেত্ৰত কি বৈপ্লৱ আহিলে যি বিপ্লৱৰ দ্বাৰা আসলতে এইটো সময়ত আমাৰ 49% এগ্ৰিকালচাৰাল গ্ৰোথ আমি পাইছো আৰু তাৰ পিছত আমি যদি চাওঁ তেতিয়া দেখি ম্যানুফ্যাকচাৰিং যেটো বৰ্ষত এই হাই গ্ৰোথ আহিছে সেই বৰ্ষতে ম্যানুফ্যাকচাৰিং -5 কনস্ট্ৰাকশন চাৰিফালে কনস্ট্ৰাকশন দেখি আছো কিন্তু -10 ইন্ডাস্ট্ৰি এজ এ হোল 0.05 অৰ্থাৎ যিবিলাক সেক্টৰৰ দ্বাৰা এনেকুৱা হাই গ্ৰোথ সম্পূৰ্ণ সম্ভৱ হয় সেইখিনি পিৰিয়ডত অসমত তেনেকুৱা ধৰণৰ কোনো একো ঘটা আমি দেখা পোৱা নাই only sector that is driving this phenomenal growth is actually agriculture এটা এটা খুব ইন্টারেস্টিং এটা ট্রেন্ড আমি দেখা পালো আৰু দেখা পোৱাৰ পিছত ইয়াৰ লগত আৰু এটা কথা মন কৰিব লগা এটো এটা প্ৰথম আপোনালোকৰ এটা থাকিল যে মই আই উইল এক্সপ্লেইন মানে হাউ দিস মেক সেন্স অর মানে কেন সেন্স কেনেকে মেক মানে নোৱাৰি কৰিব એટલે মই আহিম কিন্তু এটা কথা হ'ল যে আমি গম পালো যে এই ম্যাক্ৰো যেটো ডেটাটোৰ পৰা আমি কিবা এটা এনেকুৱা পাইছো যে ইয়াতে কিবা সাংঘাতিক কিবা এটা হৈছে মানে আপোনাটো ইকোনমি এটা কথা হ'ল যে আমাৰ জিডিপি যেটো কম্পোজিশন বুলি কয় কম্পোজিশন মানে যে কিমান পার্সেন্টেজ কোৰ পৰা আহে সেটো যদি চোৱা যায় তেতিয়া দেখা পাব যে 93 94ত আমাৰ এগ্ৰিকালচাৰে কন্ট্ৰিবিউট কৰিছিলে 34.8% অৰ্থাৎ প্ৰায় তৃতীয় ঘটা মানে 1/3 এগ্ৰিকালচাৰৰ এটা ভূমিকা আছিল ইন্ডাস্ট্ৰি 22.4% সার্ভিস 38.2% তাৰ পিছত 2003-4ত এগ্ৰিকালচাৰৰ কমিছে 27% হৈছে তাৰ পিছতে 14-15ত 16% হৈছে আৰু কেহতিয়াকে যেটো মই বৰ্ষৰ কথা কলো এইখিনি সময়ত এগ্ৰিকালচাৰে কন্ট্ৰিবিউট কৰিছে 11% অৰ্থাৎ যে যেটো ইকোনমি গঠন কৰিবৰ কাৰণে only contribution is 11%. Even if it is increased by 50% or 49%, তেতিয়া আসলতে total growth কি ডাইভ কৰিব নালাগে 19% total growth ডাইভ কৰিব নালাগে কেতিয়া কৰিব পাৰিব যে 60% ডিটাৰমাইন হয় আৰু সেই 60%ত আপোনাৰ around 50% growth হৈছে গতিকে আপুনি total হয়তো 20% growth পাব পাৰে কিন্তু আমি পাই আছো যে যেটো 50% growth আমি দেখিছো ধৰি ললো যে এটো হৈছে তেতিয়াও তাৰমানে হেতু সমস্যা এটা থাকি যায় যে তাৰ ৰিলেটিভ কন্ট্ৰিবিউশন যেটো আছে এটো আছে 11% এটাটো হ'ল যে কন্ট্ৰিবিউশন অফ এগ্ৰিকালচাৰ ইজ গ্ৰেজুৱেলি ডিক্লাইনিং হেতু সকলোৱে জানে এটো আমাৰ সাক্ষুক অভিজ্ঞতাও আছে আৰু ডিক্লাইন হৈ এনেকুৱা এটা অৱস্থা পালে যে আজি সময়ত অসমৰ অৰ্থনীতি মানে নিৰ্ধাৰণ কৰিব পৰাকে এগ্ৰিকালচাৰৰ ভূমিকা মাত্ৰ 11% আৰু এবাৰ আপুনি দেখিব যে ইন্ডাস্ট্ৰি আমাৰ যেটো 22% আছিল 93 2023-24 ইন্ডাস্ট্ৰি ইজ 43% অৰ্থাৎ ইন্ডাস্ট্ৰি এবাৰ বাঢ়িছে যে ইন্ডাস্ট্ৰিৰ ভূমিকা বাঢ়িছে আৰু সার্ভিস অফ কোর্স এটা সবে যে around 40% সার্ভিস আছে এটোৱে আকৌ কয় কি যে এখিনি দাতা দেখব যে আপোনাৰ চলতে যদিও বা এগ্ৰিকালচাৰ গ্ৰোথ হৈছে কিন্তু হি ইমানই সৰু ইনসিগনিফিকেন্ট ইন দা ইকোনমি যে হি এটা ডাঙৰ গ্ৰোথ এটা ইকোনমি আনি দিব নোৱাৰে তাৰ পৰিৱৰ্তে আপোনাৰ এগ্ৰিকালচাৰ হলনি ইন্ডাস্ট্ৰি বা সার্ভিসেছে আসলতে এটা গ্ৰোথ এটা আনি দিব পাৰে কিন্তু তাত আকৌ গ্ৰোথ বিলাক কম গতিকে এই যেটো খেলিমেলি আছে যে এই গোটেই গ্ৰোথ ডেটাখিনি মই দিলু এটো কাৰণে যে অসমৰ অৰ্থনীতিত কিবা নহয় কিবা ম্যাক্ৰো লেভেলত যিয়ে নহওক মাইক্ৰো লেভেলত কিবা নহয় কিবা এটা হৈ আছে
যিটো আমি বুজি নোপোৱাৰ কাৰণে বা তাক ঢাকি ৰাখিবৰ কাৰণে কিছু মেক্ৰ' ডেটা আমি পাইছোঁ, যিবিলাক আমি আমাৰ নিজে গম পাইছোঁ যে আচলতে খুব এটা বিশ্বাসযোগ্য হয়তো নহয়। নাও দেখা দেখিকে হ'ল কি যে যেতিয়া এনেকুৱা ধৰণৰ একদম ষ্টেণ্ডাৰ্ড ইকনমিক থিয়ৰিটো কি হ'ব যে যেতিয়া ইকনমি এক্সপাণ্ড হয় তেতিয়া মানুহৰ অৰ্থনৈতিক কাম কাজৰ পৰিসৰ বাঢ়ে, তেওঁলোকে সুযোগ পাব লাগে, তেওঁলোকে নতুনকৈ কাৰণ কাম বেছি হ'ব তেতিয়াহে প্ৰডাকশ্যন হ'ব, আৰু প্ৰডাকশ্যন বেছি হ'লে গ্ৰ'থ হ'ব। চ' নৰ্মেল ছিকুৱেঞ্চত যিটো হয় যে অৰ্থনীতিৰ বিকাশ হ'লে বা তাক যেতিয়া বৃদ্ধি হয়, সেই বৃদ্ধিত আমাৰ সাধাৰণতে কি হয় যে মানুহে কাম কৰাৰ সুযোগ পায়, কাম কৰিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ ৰাস্তা পায়, আৰু সেই ধৰণে তেওঁলোকে কামবিলাক কৰে। আমি যদি এতিয়া মই মেক্ৰ' ডেটাৰ পৰা মই মাইক্ৰ' ডেটালৈ আহিছোঁ, আৰু মাইক্ৰ' ডেটাবিলাক সাধাৰণতে ছাৰ্ভে ডেটা হয়, সকলোৱে জানে যে ঘৰে ঘৰে গৈ যিবিলাক হয়। আৰু আমি এতিয়া শেহতীয়াকৈ যিটো NSSই ছাৰ্ভে কৰিছে, PLFS বুলি কয়, পিৰিয়ডিক লেবাৰ ফ'ৰ্চ ছাৰ্ভে, পিৰিয়ডিক লেবাৰ ফ'ৰ্চ ছাৰ্ভে আপোনাৰ 2017 চনৰ পৰা আৰম্ভ হৈছে, আৰু মই 17 চনৰ পৰা এতিয়ালৈকে মই যিখিনি ডেটা আছে তাৰ ওপৰত ভিত্তি কৰি মই দুটামান কথা ক'ব খুজিছোঁ যে এগ্ৰিকালচাৰেল হাউচ হোল্ড 2017 আৰু 2023-24 মানে লাষ্ট ৰিপৰ্টটো 24 ছেপ্টেম্বৰত ওলাইছে, এপ্ৰিললৈকে সামৰি থোৱা আছে। 37%ৰ পৰা 24%লৈ কমিছে, অৰ্থাৎ এতিয়া আমাৰ কৃষি মানুহৰ সংখ্যা 20%-22%তকৈ বেছি নহয় গাঁওবিলাকত। আৰু মই ভাবোঁ যে এইটো কিছু পৰিমাণে সঁচা, কাৰণ মোৰ নিজৰ ছাৰ্ভে ডেটায়ো এৰাউণ্ড 20%, 22% দিছে যে আচলতে 20% মানুহে আচলতে কৃষিক এটা ইনকামৰ আহিলা বুলি লয়। আৰু সকলোৱে জানে যে বনজিৎ হুছেইন, সকলোৱে নাম শুনিছে, বনজিতে এটা কথা কয়, সেইটো মই ভাবোঁ যে খুব মৰ্ম থকা কথা। সেইটো হ'ল যে এগ্ৰিকালচাৰ ইজ নট ইকনমিক অকুপেশ্যন, ইট ইজ এ কালচাৰেল বাৰ্ডেন। যে আমাৰ এতিয়া সৰহসংখ্যক মানুহৰ কাৰণে এতিয়া কৃষি এটা ইকনমিক অকুপেশ্যন হৈ থকা নাই, কিন্তু সাংস্কৃতিকভাৱে কৃষিজীৱী মানুহ হিচাপে বা তেওঁৰ খেতি টুকা আছে, মাটি টুকা আছে, কামটো কৰি আছে, আচলতে সেইটো অকুপেশ্যন হৈ থকা নাই। আৰু গতিকে অকুপেশ্যন হৈ থকা মানুহৰ সংখ্যাটো মোটামুটি 20-22%তকৈ বেছি নহয়। নন এগ্ৰিকালচাৰেল যিটো ছেক্টৰ আছে সেই ছেক্টৰত এটা ইনক্ৰিজ হৈছে, অৰ্থাৎ কৃষি যদি নাই হোৱা মানুহবোৰ ক'লৈ গৈছে, নন এগ্ৰিকালচাৰলৈ গৈছে। সেইটো বাঢ়িছে 22%-ৰ পৰা 27%লৈ ডিউৰিং দ্য 2017-ৰ পৰা আপোনাৰ 24-ৰ ভিতৰত এই পিৰিয়ডটো। আৰু যিটো ডিক্লাইনৰ কথা ক'লোঁ, সেইটো সৰু সুৰা ডিক্লাইন নহয়। এগ্ৰিকালচাৰ মোটামুটি 54% ডিক্লাইন কৰিছে, অৰ্থাৎ প্ৰায় আধা মানুহ নাইকিয়া হৈ গৈছে। 37-ৰ পৰা 24 পাইছে এইটো, গতিকে আধা মানুহে আচলতে কৃষিৰ পৰা ওলাইছে। আৰু সেইখিনি গৈ পেলাই ক'লৈ গৈছে, কৃষিৰ পৰা মানুহখিনি ওলাই ক'লৈ গৈছে, দুটা ছেক্টৰত গৈছে, নন এগ্ৰিকালচাৰ কিবা কিবি কৰিছে, আৰু নহ'লে কেজুৱেল ৱৰ্ক সাংঘাতিক ধৰণে বাঢ়িছে। কেজুৱেল ৱৰ্কৰ সংখ্যাটো 18%-ৰ পৰা 26%লৈ হৈছে, 44% কেজুৱেলাইজেশ্যন। অৰ্থাৎ এই পিৰিয়ডটোত তাৰমানে যিটো পিৰিয়ডত হাই গ্ৰ'থ আমি দেখিছোঁ কৃষি বা মেক্ৰ' লেভেলত, সেইটোত কিন্তু মাইক্ৰ' লেভেলত ঘটা ঘটনাটো হ'ল কি যে আধা মানুহ কৃষিৰ পৰা ওলাই আহিল, আৰু তেওঁলোক কেজুৱেল ৱৰ্কাৰ হিচাপে গৈছে, নাইবা নন এগ্ৰিকালচাৰেল কিবা কামত তেওঁলোক ব্যস্ত হৈছে। এই যিটো ট্ৰেণ্ড আমি দেখা পাইছোঁ, সেইটো আৰ্বান এৰিয়াবিলাকত অকণমান বেলেগকৈ দেখা পাব। আমি এতিয়া মনোৰমদাই কৈছিলে যে কিছু আৰ্বান এৰিয়াবিলাকত সৰু সুৰা বেপাৰী বন্ধ হৈ গ'ল। PLFS-ৰ ডেটাত সেইটো ওলাইছে। গোটেইখিনি আচলতে ছেল্ফ এমপ্লয়মেণ্ট কেটেগৰীত ধৰা যায়, আৰু আৰ্বান এৰিয়াত ছেল্ফ এমপ্লয়মেণ্ট কেটেগৰী 2017 চনত 43% আছিলে, এতিয়া 37%। গতিকে এই যিটো ডিক্লাইন হৈছে আৰ্বান এৰিয়াত, সেইটোৱে বুজায় যে আচলতে পেটি ট্ৰেড, বিজনেছ, শ্বপছ যিবোৰ আছিল বিভিন্ন কাৰণত ইনক্লুডিং কোভিড, এই পিৰিয়ডত আচলতে সেইবিলাক মাৰা গ'ল। আৰু সেই মানুহখিনি ক'লৈ যাব, আৰ্বান এৰিয়াতো নন এগ্ৰিকালচাৰেল এক্টিভিটিটো নাই, আৰু গোটেইখিনি নন এগ্ৰিকালচাৰেল, গতিকে সেইখিনি কেজুৱেলাইজেশ্যন হৈছে। গতিকে 7%-ৰ পৰা 11%লৈ কেজুৱেলাইজেশ্যন চেম পিৰিয়ডত আৰ্বান এৰিয়াত বাঢ়িছে। গতিকে মেক্ৰ' যিটো ট্ৰেণ্ডৰ কথা মই কৈছিলোঁ, সেই ট্ৰেণ্ডটোৰ লগত যদি সাধাৰণ মানুহৰ জীৱন জীৱিকাৰ প্ৰশ্নটো আমি আনো, যিটো খুব ভাইব্ৰেণ্ট এগ্ৰিকালচাৰেল ছেক্টৰ, হাই গ্ৰ'থ, এনেকুৱা ধৰণৰ যিটো আমি মেক্ৰ' পিকচাৰ দেখিছোঁ,
আনফৰ্চুনেটলি কোনেও ক'তো কোৱেশ্চন কৰা নাই যে কেনেকৈ ডেটা পাইছে, কেনেকৈ হৈছে 49% এগ্ৰিকালচাৰেল গ্ৰোথ কেনেকৈ দেখুৱাইছে। কিন্তু মেক্ৰ' সেই পিকচাৰখনৰ বিপৰীতে সাধাৰণ মানুহৰ জীৱন জীৱিকাৰ ঘটনাটো হৈছে এইটো যে যিখিনি মানুহে গাঁও অঞ্চলত কৃষি কৰ্মত জড়িত হৈ আছিল, আধা মানুহ তাৰপৰা ওলাই আহিল আৰু ওলাই তেওঁলোক নন এগ্ৰিকালচাৰেল সৰু সুৰা কিবা কামলৈ গ'ল, ইনক্লুডিং মাইগ্ৰেশ্যন, কোনোবা টাউনলৈও আহিল। আৰু গাঁও নগৰ অঞ্চলত যিবোৰ পেটি ট্ৰেড কৰি থকা মানুহ আছিল, সাধাৰণ খুচুৰা ব্যৱসায়ী আছিল, সেইখিনি মানুহৰ ব্যৱসায় মাৰা গ'ল, তেওঁলোক কেজুৱেলাইজেশ্যন হ'ল। চ' এই যিটো ট্ৰেণ্ড, মাইক্ৰ' লেভেলৰ যিটো ট্ৰেণ্ড, সেই ট্ৰেণ্ডটোৱে তাৰমানে সেই বহল যিখন মেক্ৰ' পিকচাৰ সেইখন প্ৰতিনিধিত্ব নকৰে তাৰমানে। আৰু মই ভাবোঁ যে সেইটো কথা আমি যিখিনি অৰ্থনৈতিক চিন্তা চৰ্চা কৰোঁ বা অৰ্থনৈতিক শিক্ষক ছাত্ৰ আছোঁ, সেই কামবিলাক মই নিজে কিছু PhD মোৰ লগত কাম কৰি থকা মানুহৰ সৰু সুৰাবিলাকৰ কাম দিছোঁ। কিন্তু তথাপিও বৃহৎ পৰিসৰত মই ভাবোঁ যে সেই কথাটো আমি চাব লাগে। এইটো এটা দ্বিতীয় খণ্ড মোৰ বক্তৃতাৰ। তৃতীয় খণ্ডটোত মই ক'ব লগা কথা আছে যে আমাৰ ইনকাম চিনাৰীটো কেনেকুৱা। The same PLFS data also provides the earning of different types of households. Interestingly, 2024 চনৰ এপ্ৰিলত, মানে যোৱা বছৰ ঠিক এক বছৰ আগত, আমাৰ ৰুৰেল এৰিয়াৰ যিবিলাক মানুহে কৃষি কৰ্মৰ লগত জড়িত, তেওঁলোকৰ ইনকাম পাৰ মান্থ চৰকাৰী তথ্য অসমৰ কাৰণে 10,172 টকা। এমাহত এগ্ৰিকালচাৰ কৰা অসমত মানুহৰ ইনকাম 10,172 টকা, আৰু 2017 চনত সেইটো আছিলে 10,742 টকা, অৰ্থাৎ কমিছেহে। আৰু যেতিয়া নমিনেল ইনকাম কমে, সেইখিনি সময়ত আপুনি সেই 6 বছৰত যদি এভাৰেজ 5% 6% ইনফ্লেশ্যন ধৰে, সেইখিনি সময়ত প্ৰায় 24% 25% কিউমুলেটিভ ইনফ্লেশ্যন হৈছে। অৰ্থাৎ দাম প্ৰায় 25% বাঢ়িছে, আপোনাৰ নমিনেল ইনকাম কমিছে। গতিকে ৰিয়েল ইনকাম, পাৰ্চেজিং পাৱাৰ মানুহবিলাকৰ সাংঘাতিক ধৰণে কমিছে। আৰু এইটো হ'ল যে ৰুৰেল ইনকাম যিটো কমিছে, এই যিটো ডিষ্ট্ৰেছ অলমষ্ট, সেই চিটুৱেশ্যনৰ কাৰণে দেখিছে যে মানুহবিলাকে খেতি কৰি লাভ নাই, তাতকৈ হাজিৰা কৰিলে লাভ আছে। আৰু সেইটোৰ কাৰণে আমাৰ এই সাধাৰণ মানুহখিনি খেতিৰ পৰা ওলাই নন এগ্ৰিকালচাৰ বা কেজুৱেল ৱৰ্ক কৰিবৰ কাৰণে ৰাজি হৈছে। আৰবান এৰিয়াত যিবিলাক সেলফ এমপ্লয়ড মানুহ আছে, দোকান চোকান দিয়া, তেওঁলোকৰ এভাৰেজটো বাৰু কাৰোবাৰ ইয়াতকৈ ডেফিনেটলি বেছি থাকিব, কিন্তু এভাৰেজ কথাটো এইটোৱে বুজায় যে কিমান কম সংখ্যক মানুহে কিমান কম ইনকামত চলি আছে। সেলফ এমপ্লয়ডৰ যিটো ক্ষেত্ৰ, সেইটো হ'ল 17,082 টকা, অৰ্থাৎ 17,000-18,000 টকা তেওঁলোকে মান্থলি আৰ্ণ কৰে আৰবান এৰিয়াত। 2017 চনত সেইটো ফিগাৰ আছিলে প্ৰায় 13,000, অৰ্থাৎ এইখিনি সময়ত তেওঁলোকৰ ইনক্ৰিজ হৈছে 24%, ইনফ্লেশ্যন 24%, তাৰমানে ৰিয়েল চেঞ্চত একো ইনকাম হোৱা নাই। গতিকে সেইটো হ'ল আপোনাৰ আৰবান এৰিয়াৰ সেলফ এমপ্লয়মেণ্ট। কেজুৱেল ৱৰ্কাৰবিলাকৰ ক্ষেত্ৰত যদি চায়, তেতিয়া তেওঁলোকে দেখিব যে এতিয়া ৰুৰেল এৰিয়াত 421 পাৰ ডে হাজিৰা, আৰু 497 আৰবান এৰিয়া, মানে 500 টকা, 450 টকা, 500 টকাৰ ভিতৰত তেওঁলোকে হাজিৰা, যিটো 2018 চনত 260 ৰুপিজ আৰু 310 ৰুপিজ আছিল। সেইটো একেই দেখিব যে আপুনি যদি ৰেট কেলকুলেট কৰে, তেতিয়াও দেখিব যে এৰাউণ্ড 4% মান। গতিকে ৰিয়েল ইনকামৰ কোনো ইম্প্ৰুভমেণ্ট নাই। এটাকে ইণ্টাৰেষ্টিং কেটেগৰীটো হ'ল চেলেৰিড, ৰেগুলাৰ চেলেৰিড ইনকাম। সেই ৰেগুলাৰ চেলেৰিড ইনকামৰ ক্ষেত্ৰত আপুনি দেখিব যে 2024 চনত ৰুৰেল এৰিয়াৰ যিখিনি মানুহ চেলেৰিড হৈ আছে, তেওঁলোকৰ 16,270 টকা, তেওঁলোক 12,770 টকা আছিলে, আৰু 24,492 টকা আৰবান এৰিয়াত তেওঁলোকৰ 20,000 টকা আছিলে। চেম কেছ, 4.5% 3% তেওঁলোকৰ ইনক্ৰিজ হৈছে,
কিন্তু জেনেৰেল ইনক্ৰিমেণ্ট নাই। তাৰ মানে কথাটো হ'ল যে আমাৰ সাধাৰণ মানুহখিনি তাৰমানে এগ্ৰিকালচাৰ অৱস্থা খুবেই বেয়া। তেওঁলোক নমিনেল চেন্সতে ডিক্লাইন হৈছে, ৰিয়েল চেন্সত নিগেটিভ। কিন্তু বাকীখিনি তেওঁলোকৰ যিখিনি ইনক্ৰিজ হৈছে সেই ইনক্ৰিজখিনি একেবাৰে মাৰ্জিনেল। আৰু যিখিনি মূল্য বৃদ্ধি হয় সেইটো যদি আমি একাউণ্ট কৰোঁ তেওঁলোকে আচলতে ৰিয়েল চেন্সত তেওঁলোকৰ ইনকামৰ কোনো বৃদ্ধি হোৱা নাই। এতিয়া এগ্ৰিকালচাৰৰ কথাটো মই অকণমান দুটামান কথা যোগ দি থওঁ যাতে আপোনালোকে কথাখিনি বুজি পায় যে লেণ্ডৰটো ইছ্যু এটা আছেই বাৰু, যে মাটিৰ পৰিমাণ, মাটিৰ অ'নাৰশ্বিপ, অপাৰেশ্যনেল হোল্ডিং অৰ্থাৎ লিজত লৈ খেতি কৰা এইবিলাক আছে। মই যিটো ছাৰ্ভে কথা কৈছিলোঁ মানে 2011 চনৰ পৰা আমাৰ সমস্যাটো হ'ল মানে আমি যিখিনিয়ে কেয়াৰফুলি ডেটাৰ কাম কৰোঁ 2011 চনৰ পৰা ইণ্ডিয়াত এই লেণ্ড হওক, পভাৰ্টি হওক, এই গোটেই ডেটাবিলাক মানে ওলোৱাই নাই। শেহতীয়াকৈ মাত্ৰ 2022 চনত কনজিউমাৰ এক্সপেণ্ডিচাৰ ডেটা এটা ওলাইছে, মাত্ৰ 2 বছৰৰ কাৰণে, 22-23 আৰু 23-24। গতিকে যোৱা 10 বছৰ ধৰি আমি যিবোৰ ডেটা পাব লাগে সেই ডেটাবিলাক আচলতে প্ৰায় প্ৰকাশেই হোৱা নাই। চেন্সাছেই নহ'ল ধৰি লওক 2021। গতিকে যিবিলাক ডেটাৰ ওপৰত আমি সাধাৰণতে কমেণ্ট্ৰি কৰোঁ বা পলিচি নিৰ্ধাৰণ কৰোঁ সেইবিলাকৰ যিটো ষ্টেপুল, যিটো ডেটা লাগে সেই ডেটাখিনি আচলতে আমাৰ নাই। গতিকে লেণ্ডৰ ডেটা মোৰ লগত নাই, কাৰণ লেণ্ডৰ ডেটাখিনি লাষ্ট আপোনাৰ 2009-10 চনত, সেইটো কোনো কামৰ ডাটা নহয়। গতিকে মই এই ক্ষেত্ৰত মাত্ৰ মই মোৰ নিজৰ ছাৰ্ভেটো কৈছোঁ, যিটো আমি ৱৰ্ক এণ্ড ৱেলবিং ইন ৰুৰেল আছাম কৰিছিলোঁ 2020 চনত। তেতিয়া দেখিছিলোঁ যে অসমৰ ৰুৰেল এৰিয়াবিলাকত প্ৰায় 50% মানুহৰ নিজৰ মাটি নাই। আৰু যিখিনি মানুহে নিজৰ মাটি নাই তেওঁলোকে বেলেগৰ মাটিত খেতি কৰে, যাক আমি অপাৰেশ্যনেল হোল্ডিং বুলি কওঁ। আৰু 45% মানুহৰ আচলতে অপাৰেশ্যনেল হোল্ডিং নহয়। গতিকে ভূমি সমস্যাটো এটা অসমত আচলতে সাংঘাতিক সমস্যা। এইটো আচলতে মইতো কওঁ যে ভূমি সমস্যাটো অকল অৰ্থনৈতিক সমস্যা নহয়, ই সাংস্কৃতিক সমস্যা, ই ৰাজনৈতিক সমস্যা। আৰু সেইকাৰণে আচলতে অসমৰ ভূমি সমস্যা সম্পৰ্কে আমি সুকীয়াকেই আচলতে এটা আলোচনা কৰাৰ সুবিধা আছে। কিন্তু এটাকে মন কৰিব লগা যিটো কথা সেইটো ভাবোঁ যে এইখিনি পিৰিয়ডত এগ্ৰিকালচাৰেল কষ্ট বুলি আমি যাক কওঁ, যে আমি যদি খেতি কৰোঁ, খেতি কৰিলে আমাৰ খৰচ কিমান হয় যদি হিচাপ কৰোঁ, তেতিয়া দেখিম যে ভাৰত চৰকাৰৰ এটা সংস্থা আছে মিনিষ্ট্ৰি অফ এগ্ৰিকালচাৰ আণ্ডাৰত, সেইটো এগ্ৰিকালচাৰেল কষ্ট এণ্ড প্ৰাইচ কমিশ্যন বুলি কয়। আৰু তেওঁলোকে প্ৰত্যেকটো ক্ৰপ আৰু প্ৰত্যেকখন ৰাজ্যৰ কাৰণে তেওঁলোকে কষ্ট এটা কেলকুলেট কৰে। আৰু সেইটো ডাটা যদি চোৱা যায় তেতিয়া আপুনি দেখিব যে অসমত ধান খেতিয়ে মই লৈছোঁ, যিহেতু সৰহসংখ্যকে ধান খেতি কৰে। গতিকে পাৰ হেক্টৰ ধান খেতিত 2017 চনত তেওঁলোকে কষ্ট উলিয়াইছিলে যে 26,640 টকা, মানে 27,000 মান টকা পাৰ হেক্টৰ খৰচ হয়। আৰু যদি আমি ফেমিলি লেবাৰ যদি তাত ইনক্লুড কৰি দিওঁ, যে মইতো নিজে খেতি কৰাখিনিৰ কাৰণে মই নিজেওতো তাৰ ৰেমুনাৰেশ্যন পাব লাগিব বা অন্যান্য যিখিনি খৰচ আনো, তেতিয়াহ'লে 1 হেক্টৰ মাটিত প্ৰায় 52,000 আমাৰ খৰচ হৈছিলে 2017-18, যিটো এতিয়া বাঢ়ি প্ৰায় 57,000-58,000লৈ গৈছে। আৰু তাত এটাইতকৈ যিটো খৰচ হৈছে সেইটোত হৈছে আপোনাৰ লেবাৰ কষ্ট, ফাৰ্টিলাইজাৰ 43% বাঢ়িছে এইখিনি পিৰিয়ডত, ইনচেক্টিচাইডছ 123%, দুগুণতকৈ বেছি হৈ গ'ল দাম। মেচিন লেবাৰ অৰ্থাৎ ট্ৰেক্টৰ এইবিলাক লৈ যিবিলাক মানুহে খেতি কৰে, কাৰণ আজিকালি কাৰো সময় নাই, পটককৈ কামখিনি কৰিব লাগে, 127%, অৰ্থাৎ ট্ৰেক্টৰ যদি আপুনি 100 টকাত পাইছিলে এতিয়া আপুনি 200 টকাতকৈ বেছি দিব লাগে। গতিকে এই যিটো কষ্ট, এই কষ্টটো তাৰমানে আমাৰ সাধাৰণ কৃষকখিনিৰ কাৰণে এইটো বিয়েৰেবল নহয়। আৰু সেইটোৰ কাৰণেই সেই কথাটো আমি দেখা পাওঁ যে ফাগুন মাহত এতিয়া এই বিঘাই প্ৰতি তেওঁলোকৰ প্ৰায় 1200 মান টকাকৈ লছ হয়। আৰু সেইকাৰণে সেইটো মাৰিবৰ কাৰণে ট্ৰেক্টৰেদি
মাটিখিনি কাটি ৰাস্তা পদূলি দিবৰ কাৰণে তেওঁলোকে বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। এই যিটো ট্ৰেক্টৰ চলি থকা যিটো কাৰবাৰ গাঁৱে গাঁৱে মাটি লৈ লৈ, সেইটো আচলতে সেই অতিৰিক্ত যিটো লছ 1000 বা 1200 টকা, সেই 1000-1200 টকা ৰিকভাৰী কৰিবৰ কাৰণে সেই গাঁৱৰ মানুহখিনিয়ে পথাৰৰ মাটিখিনি কাটে আৰু বিভিন্ন কনষ্ট্ৰাকশ্যনৰ যিটো কাৰবাৰ, সেই কাৰবাৰটো আচলতে সেইটো চলি আছে। আৰু তাৰ ফলত তেওঁলোকে নেক্সট বছৰ তেওঁলোকৰ ধান আৰু কমে, কাৰণ টপ চইলটো কাটি লৈ গুচি যায়। এইটো এটা তেওঁলোক চাইকেলত সোমাই লাষ্টত তেওঁলোকে মাটিখিনি হয় বিকি দিয়ে, আৰু নহ'লে তেওঁলোকে এইখিনি কাটি কালচাৰেল বাৰ্ডেন যিটো বনজিত ভাষা, সেইটো হোৱাৰ পিছত তেওঁলোকে লাহেকে নন এগ্ৰিকালচাৰেল কিবা কামলৈ আহে, আৰু নহ'লে তেওঁলোক কেজুৱেল কিবা ৱৰ্ক হিচাপে কাম কৰে। এই দুটা কথাৰ পৰা আমি এটা কথা গম পালো যে যিটো মেক্ৰ' যিটো কাৰবাৰ, আৰু এই কথাটোৰ লগত এটা ইম্পৰ্টেণ্ট কথা মই কৈ থওঁ যে আমি যিমান উপহাস নকৰিলেও পলিটিকেলি সেইকাৰণে এনি এমাউণ্ট অফ ইনকাম ট্ৰান্সফাৰ ইজ ভেৰি পটেঞ্চিয়েল। অৰুণোদয় 1200 টকা এই গোটেই মানুহখিনিৰ কাৰণে এটা সাংঘাতিক পইচা। এই কথাটো আমি পাহৰি যোৱা উচিত নহয়, তেওঁলোকক উপলুঙা কৰা উচিত নহয়। আৰু মই ভাবোঁ যে যিখিনিয়ে প্ৰগতিশীল ৰাজনীতি বা তেনেকুৱা ধৰণৰ কামৰ লগত জড়িত, তেওঁলোকে অতি সহমৰ্মিতাৰে এই কথাটো চাব লাগে যে সেই মানুহ ঘৰৰ কাৰণে যাৰ ইনকাম 10,000 টকা, সেই 10,000 টকা ইনকাম ৰিয়েল চেন্সত তেওঁলোকে হেৰুৱাই আছে যোৱা 8 বছৰ 10 বছৰ, সেইখিনি মানুহৰ কাৰণে 1200 টকাৰ ট্ৰান্সফাৰ এটা, 1300 টকাৰ ট্ৰান্সফাৰ এটা সাংঘাতিক গুৰুত্বপূৰ্ণ হৈ উঠে। আৰু সেই কথাটোৰ লগত আমি সেই লাৰ্জাৰ যিটো পলিটিকেল ইকনমি, যে কি কাৰণে এনেকুৱা ইনফ্লেটেড গ্ৰোথ এটা আমাৰ দৰকাৰ হয়, সেইটো বুজা দৰকাৰ। কি কাৰণে দৰকাৰ হয়? এই প্ৰগ্ৰামবোৰ চলাবৰ কাৰণে চৰকাৰৰ হাতত ৰাজহ সীমিত। মইতো ক'লোৱেই যে মুঠ 1,40,000 কোটি টকাৰ মাত্ৰ 30% তেওঁলোকৰ নিজৰ ৰাজহ, গতিকে তেওঁলোকে ধাৰ কৰিব লগা হয়। আৰু 2003 চনৰ যিখন FRBM এক্ট, সেইখনত বান্ধি দিয়া আছে যে আপোনাৰ GDP কিমান % আপুনি ধাৰ কৰিব পাৰিব। গতিকে এই যিবোৰ ট্ৰান্সফাৰ প্ৰগ্ৰেম, ৱেলফেয়াৰ প্ৰগ্ৰেম, এইবোৰ চলাই ৰাখিবৰ কাৰণে আপোনাক যি ধন লাগে সেই যদি আমি ধাৰ কৰিব লগা হয়, সি GDP % হিচাপে আহিব। গতিকে আপুনি GDPটো বঢ়াই নেৰাখিলে এই ট্ৰান্সফাৰ পচিবল নহয়। আৰু এই কথাটো যদি কোনোবাই মিছ কৰি যায়, তেতিয়াহ'লে আচলতে এই যে মেক্ৰ' এখন পিকচাৰ আৰু মাইক্ৰ' পিকচাৰৰ মাজত যিটো আমাৰ যিটো কানেকশ্যন, মই যিটো আগতে কৈছিলোঁ যে কানেকশ্যনটো আপোনালোকৰ দাঙি ধৰিবলৈকে মই আচলতে ঠিক ঠাক কৰি মই মোটামুটি কথাকেইটা জুখি আনিছিলোঁ। সেই কানেকশ্যনটো আমি বুজি পাব লাগে যে ইয়াত এটা লাৰ্জাৰ ৰাজনৈতিক অৰ্থনৈতিক বিষয় জড়িত হৈ আছে, যে আমি এনেকুৱা এটা চিটুৱেশ্যনত আছোঁ, এটা পাৰভেচিভ ডিষ্ট্ৰেছ বুলি আমি যাক কওঁ, সেই পাৰভেচিভ ডিষ্ট্ৰেছটো আমি বেনিফিট ল'ব লাগিব পলিটিকেলি। আৰু সেইটো কৰিব পৰা যাব যদিহে এটা আমি এমাউণ্ট আমি ট্ৰান্সফাৰ কৰি ৰাখিব পাৰোঁ। সেইটো চলাই ৰাখিবৰ কাৰণে মোক ধন লাগিব, সেই ধন মোৰ এটা হায়াৰ GDP প্ৰফাইলৰ পৰা আহিব। গতিকে মই সেই হায়াৰ GDP প্ৰফাইলটো মেক্ৰ' লেভেলত মেইনটেইন কৰিব লাগিব। এই যে এটা ডিষ্ট্ৰেছ চলি আছে, সেই ডিষ্ট্ৰেছটো আমি কিহেদি গম পাম? একদম একিউট লেভেলত কিহেদি গম পাম? একিউট লেভেলত গম পোৱাৰ কাৰণে খুব ভাল ইণ্ডিকেটৰ এটা আছে যে আমাৰ আচলতে 5 বছৰ তলৰ যিমান ল'ৰা ছোৱালী আছে, যিবিলাক আমাৰ অংগনবাড়ীলৈ যায়, তেওঁলোকৰ মেল নিউট্ৰিশ্যনৰ, আণ্ডাৰ নাৰিছমেণ্টৰ অৱস্থাটো কেনেকুৱা। সেইটো চালেই আমি গম পাম আচলতে ঘৰবিলাকত অৰ্থনৈতিকভাৱে কিমান সবল, তেওঁলোকৰ ইনকাম কিমান ছাফিচিয়েণ্ট। NFHSৰ লাষ্ট যিটো ডেটা, নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে, 2020 চনত যিটো ডেটা দিছে, সেই 20 চনৰ ডেটাটোত অসমৰ ষ্টাণ্টিং, মানে যিমান বয়সত যিমান ওখ হ'ব লাগে, নোহোৱা বাওনা বুলি আমি যাক কওঁ, ষ্টাণ্টেড চিলড্ৰেনৰ সংখ্যা 5 বছৰৰ তলত 35%। ৱাষ্টেড মানে আপোনাৰ হাইট আৰু ৱেইটৰ যিটো ৰেচিঅ', যিটো একিউট মাল নিউট্ৰিশ্যন বুলি কোৱা যায়, সেইটো সংখ্যা 22%। আৰু আণ্ডাৰ ৱেইট আমি নৰ্মেলি বাচ্চা যিটো লওঁ, সেইটো হ'ল 33%। অৰ্থাৎ প্ৰতি 3জনৰ এজন আমাৰ এতিয়া 5 বছৰ তলৰ
ল'ৰা ছোৱালী আচলতে আণ্ডাৰ নলেজ ইণ্টাৰেষ্টিংলি এই গোটেইখিনি কাভাৰ কৰি 1972 চনৰ পৰা আমাৰ ICDS প্ৰগ্ৰামটো চলি আছে আংগনবাড়ী স্কুলবোৰ চলি আছে 1972 চনৰ কিন্তু তাৰ পিছতো যদি আমি মেল নিউট্ৰিশন এড্ৰেছ কৰিব পৰা নাই তাৰ মানে এই মেল নিউট্ৰিশন সিস্টেমিক সেই সিস্টেমিক মেল নিউট্ৰিশন কাম আহে এটা একিউট লেভেল অফ ইনকাম ডিস্ট্ৰেছৰ পৰা আৰু সেই একিউট লেভেল অফ ইনকাম ডিস্ট্ৰেছ মই ভাবো যে যেতিয়ালৈকে আমি ৰিয়েলাইজ নকৰো তেতিয়ালৈকে আচলতে আমি সাধাৰণ মানুহৰ জীৱন জীৱিকাৰ যেটো কথা সেই জীৱন জীৱিকাৰ কথাটো তাৰ যেটো মানে ব্যথা সেই ব্যথাটো মই ভাবো যে অনুভৱ কৰোঁ গতিকে মই থুলমূলকে এই ম্যাক্ৰো আৰু মাইক্ৰো যেটো ট্ৰেন্ড এইটো আপোনালোকৰ আগত দাঙি ধৰিলো আৰু সেই কানেকশনটোৰ যোগেদি কি ধৰণৰ এটা পলিটিক্যাল ইকোনমি আমাৰ ইয়াতে কাম কৰি আছে সেই কথাটো আপোনালোকক ক'লো এফালে জনসাধাৰণৰ এনেকুৱা লেভেলৰ এটা ডিস্ট্ৰেছ কন্ডিশন আৰু আনফালে চৰকাৰীভাৱে এটা ব্যৱস্থাপনা এটা চলি আছে আৰু তাৰ কানেকশনটো হ'ল কি যে আমি এই ডিস্ট্ৰেছটো থাকিলেহে পলিটিক্যাল পটেনশিয়ালিটি থাকে যদিহে আমি হেতু এড্ৰেছ কৰি দিও তেতিয়া আচলতে তাৰ পলিটিক্যাল পটেনশিয়ালিটি ইনস্ট্ৰুমেন্টাল যেটো ৰোল থাকে সেই ৰোলটো নাকি হৈ যায় আৰু মই ভাবো যে এটো এটা খুব গুৰুত্বপূৰ্ণ দিশ আৰু এই দিশটো আমাৰ যিমান প্ৰগতিশীল ৰাজনীতি বা চিন্তা চৰ্চা কৰা দল সংগঠন ব্যক্তি আছে এটো ভালকে চৰ্চালে আনিব লাগে আৰু এটো ভালকে আমি আলোচনা কৰিব লাগে আৰু মই ভাবিছো যে এইখিনি কথা মই আপোনালোকৰ আজি কোৱা উচিত বুলি ভাবি এই কথাকিটা লৈ আহিছিল আৰু বাকি যদি কিবা তেনেকুৱা আনুষংগিক কথা আছে কাৰণ কথা ইকোনমিক্স বুলিলেতো কোড শেষ কৰিম কোড মানে গৈ নাপাওঁ কিন্তু মই নিজে ঠিক কৰি আছিলো যে মই একদম পোনপটীয়াকৈ এই কানেকশনটোৰ কথা কম আৰু সেইখিনি কথা ক'লো আৰু এইখিনি সুযোগ দিয়াৰ কাৰণে বাইদেউ অৰিন্দম আৰু আপোনালোক সকলোকে ধন্যবাদ জনাইছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ